আমাৰ সন্মানীয় বিধায়ক শ্ৰীমান আলী আহমেদ ডাঙৰীয়াই ৭০জনীয়া এটা টিম ইয়ালৈ পঠিয়াইছে। শিৱসাগৰ অঞ্চলৰ যিবিলাক ভিতৰুৱা অঞ্চল বা স্কুল কলেজ বোকা এআঁঠু পানী বা এতিয়ালৈকে ডুব খাই আছে। মন্দিয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীমান আলী ছাৰৰ নেতৃত্বত আমি শিৱসাগৰত আহিছিলোঁ, মানে চাফাই কাম অভিযানত ভাগ লৈছোঁ। আৰু চাফাই কাম অভিযানত ভাগ লৈ আমি শিৱসাগৰ ছায়েন্স কলেজৰ অডিটৰিয়ামত আহিছোঁ। অডিটৰিয়ামটো চাফা হৈ গ'ল ইতিমধ্যে, ভালকৈ দেখাই দিয়া। অডিটৰিয়ামটো পূৰা ক্লিন হৈ গ'ল, মানে চাফা হৈ গ'ল। এতিয়া য'ৰ বস্তু তাতে ৰাখি দিব। আমাৰ সব কৰ্মচাৰীবিলাক ওপৰত আছে। আমাৰ চেয়াৰমেন ছাৰৰ নেতৃত্বত প্ৰায় ৭০জন লোক ইয়াতে আহিছে, প্ৰায় ৭০জন কৰ্মচাৰী ইয়াতে কাম কৰি আছে। পুৰা অডিটৰিয়ামটো পুৰা ক্লিন হৈ গ'ল। আমাৰ চেয়াৰমেন ছাৰৰ নেতৃত্বত আমাৰ ছাৰো আহিছে। আমাৰ ছাৰে একচুৱেলি ভালকে বুজাই দিব, মানে চেয়াৰমেন ছাৰ কিয় পঠাইছে বা কিয় আহিছে, কি কাম কৰিবৰ কাৰণে আহিছে কৈ দিব। আমি আহিছোঁ আমাৰ মাননীয় ২২ নং মন্দিয়া বিধানসভাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীমান আলী আহমেদ ডাঙৰীয়া আমাক শিৱসাগৰ অঞ্চলৰ যিবিলাক ভিতৰুৱা অঞ্চল বা স্কুল কলেজ বোকা এআঁঠু পানী বা এতিয়ালৈকে ডুব খাই আছে, শিৱসাগৰ বালিকা বিদ্যালয়, সেইবিলাক আমি চাফাই কাম কৰিবলৈ আহিছোঁ। আমাৰ মাননীয় শ্ৰীমান আলী ডাঙৰীয়াই আমাক পঠুৱাই দিছে এইবিলাক চাফ চিকুণ কৰাৰ কাৰণে। ঠিক আছে। আৰু বাকী কিবা কাম আছে, কিবা হেল্প মানুহৰ সহায় সহযোগিতা কৰিব পাৰে? সহায় সহযোগিতাৰ কাৰণে কাপোৰ আৰু কিবা আমি আনিছোঁ, পিছত সেইখিনি বিতৰণ কৰিম। সেইখিনি আগত আমি কাম কৰি আছোঁ, কাম কৰাৰ পিছত সেইখিনি আমি পিছত কাম সেইখিনি কৰিম। ঠিক আছে। আমাৰ বাগবৰ সমষ্টিৰ বিধায়ক মাননীয় বিধায়ক শ্ৰীমান ছাৰৰ নেতৃত্বত কি আহিছে আপোনালোকে শুনিলে, কৈ দিলে ছাৰে। আৰু ইয়াতে কৰ্মচাৰীসকল আছে, কৰ্মচাৰী আৰু এটা ছাৰ আছে, ছাৰ ইতিমধ্যে আহি পাইছে আমাৰ সন্মুখত আছে। ছাৰে অলপ বুজাই দিব। ছাৰ একচুৱেলি আমাৰ শিৱসাগৰ জাৰ্ণিটো কিয় আহিলোঁ বা কি কাম কৰিবৰ কাৰণে আহিলোঁ অলপ বুজাই দিব। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ পৰা আহিছোঁ। আমাৰ সন্মানীয় বিধায়ক শ্ৰীমান আলী আহমেদ ডাঙৰীয়াই ৭০জনীয়া এটা টিম ইয়ালৈ পঠিয়াইছে। বিভিন্ন ঠাইত ইয়াতে যি প্ৰলয়ংকাৰী বানে যি বিভীষিকাৰ সৃষ্টি কৰিছে আৰু তাত কিছু সহায় কৰিবৰ কাৰণে। আচলতে ইমান ক্ষতি হৈছে ইয়াত, এই প্ৰলয়ংকাৰী বানে ইমান ক্ষতি কৰিছে। কেৱল শিৱসাগৰ ডিষ্ট্ৰিক্টেই নহয়, আশে পাশে যিমান ডিষ্ট্ৰিক্ট আছে প্ৰতিটো ডিষ্ট্ৰিক্টতে এনেকুৱা ক্ষতি হৈছে। কিন্তু তাৰে মাজত আমি কিছু মানুহক সহায় কৰিবৰ কাৰণে, বিশেষকৈ ব্যক্তিগত যিবিলাক ঘৰ আছে এতিয়াও বোকাৰ মাজত আছে, তেওঁলোকে ঘৰত সোমাব পৰা নাই বোকাৰ কাৰণে। আমি ভাবিছোঁ যে সেই ঘৰবোৰ কিছু পৰিমাণে যদি চাফা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকক সহায় কৰা হ'ব। আৰু এইটো এটা শ্ৰীমান আলী আহমেদ ডাঙৰীয়াৰ এটা ভিজন মিছন যে শিৱসাগৰ জিলাত যি প্ৰলয়ংকাৰী বানে ক্ষতি কৰিলে, ইয়াত যাতে আমি কিছু সহায়ৰ হাত বৰপেটা জিলাৰ পৰা আমি কৰিব পাৰোঁ বা দেখুৱাব পাৰোঁ, এইটো এটা ভাল নিদৰ্শন তেখেতে দেখুৱাইছে। আৰু সেই হিচাপে আমি বৰ্তমান আছোঁ শিৱসাগৰ গাৰ্লছ কলেজৰ অডিটৰিয়ামত। ইয়াৰ যিটো অৱস্থা আমি সোমাই পেলাই দেখিছোঁ, ইমানেই লেতেৰা যে আৰু ভাষাৰে আমি প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমাৰ এই ৭০জনীয়া টিমে এতিয়ালৈকে চাফা কৰি আছে। তলৰ ফ্ল'ৰটো চাফা প্ৰায় শেষেই হ'ল, এতিয়া ওপৰ ফালে গৈছে, তেওঁলোকে চাফা কৰি আছে। গতিকে আমাৰ উদ্দেশ্যটো এইটোৱেই যে আমি যাতে শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰ বা আশে পাশে যিমান জিলা আছে, এই জিলাৰ মানুহবিলাকৰ যিটো দুৰ্যোগ, এই দুৰ্যোগৰ আমি ইমানখিনি সহায় কৰিব নোৱাৰিম। ডেফিনেটলি সেইটো অকলে আমি বুজি পাওঁ। বা শ্ৰীমান আলী আহমেদ ডাঙৰীয়াৰ যিটো ভিজন মিছন তেওঁ যিটো আৰম্ভ কৰিছে, এইটো আমি শলাগ লৈছোঁ তেখেতক। যদিও আমি এই টিমটোৰ লগত আহিছোঁ, মই ব্যক্তিগত হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চাওঁ যে ইয়াতে যিমান দিন আমি সম্ভৱ আমি থাকিবৰ কাৰণে চেষ্টা কৰিম আৰু এনেকুৱা ছাৰ্ভিচ দিবৰ কাৰণে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ঠিক আছে। আৰু কাম কৰি একচুৱেলি কেনেকুৱা লাগি আছে? আমাৰ যিবিলাক কৰ্মচাৰী আহিছে, চেয়াৰমেন ছাৰৰ নেতৃত্বত যিবিলাক কৰ্মচাৰী আহিছে, তেওঁ কৰ্মচাৰীৰ লগত অলপ কথা পাতিম। মানে একচুৱেলি অডিটৰিয়াম যিটো কাম কৰি কেনেকুৱা লাগিলে? আজি প্ৰথম দিন হ'ব চাগে ছাৰ, আজি প্ৰথম দিন হয় ন কামৰ? আজি প্ৰথম দিন। আমি ৰাতিপুৱা 7টা বজাত আহিছোঁ ব্ৰেকফাষ্ট কৰাই লৈ। 70জন মান আহিছোঁ, তাৰ ভিতৰত 40জন কাম কৰি আছে আৰু কেইজনমান অলপ ব্যস্ত আছে, কিবা ৰন্ধা বাঢ়িকে ব্যস্ত আছে। আৰু এনেই ঠিকেই আছে আৰু কাম চলি আছে বঢ়িয়া। যে অডিটৰিয়ামটো আছিল, ইয়াৰ পৰা নেশ্যনেলত বহুত ল'ৰা চান্স পাইছে, ল'ৰা ছোৱালীয়ে। আৰু এই প্ৰিন্সিপালে মোক নিজেই কৈছে, জিয়াৰ এনে কথা, ইয়াৰ পৰা বহুত ষ্টুডেণ্টে নেশ্যনেল খেলি আছে বেডমিণ্টন। একদম ঠিকে আছে, আমাৰ যিমান সম্ভৱ সিমান কৰি দিম। আৰু চেয়াৰমেন ছাৰৰ জৰিয়তে হৈ আছে কামটো। চেয়াৰমেন ছাৰক সিহঁতে হাজাৰ শুক্ৰিয়া আদায় কৰিবলৈ কৈছে। আৰু কৈছে এনেই ঠিকেই আছে, যিমান কৰিব পাৰোঁ আৰু
থেংক ইউ। ঠিক আছে, একচুৱেলি এতিয়া আমাৰ যিবিলাক কৰ্মচাৰী আহিছে মানে আমাৰ চেয়াৰমেন ছাৰৰ উদ্যোগত বা চেয়াৰমেন ছাৰৰ নেতৃত্বত যিবিলাক কৰ্মচাৰী আছে, ইয়াতে বহুত কৰ্মচাৰী আছে, প্ৰায় 45 জন মান কৰ্মচাৰী হ'ব আছে ইয়াতে। ইহঁতৰ পৰা দুই এটা ভাষ্যলমটো আপোনালোকে মনোযোগ সহকাৰে শুনি থাকিব। একচুৱেলি আমাৰ কৰ্মচাৰী যিবিলাক আছে, আমাৰ কৰ্মচাৰীৰ মাজত ইও আছে এজন, আমাৰ চেয়াৰমেন ছাৰৰ নেতৃত্বত আহিছে। একচুৱেলি ইয়াৰ মানে আজি ফাৰ্ষ্ট দিন নেকি আপোনাৰ? মোৰ আজি ফাৰ্ষ্ট দিন আজি। কেনেকৈ লাগি আছে কামটো? কামটো বিৰাট বঢ়িয়া লাগি আছে, কামটো বিৰাট আৰাম পাই আছো, কামটো বিৰাট ভাল লাগি আছে। নেক্সট টাইমত কি পদক্ষেপ ল'ব আৰু? গতিকে মানে নেক্সট টাইম ক'ত আৰু কাম ক'ত কৰিব? কাম আপোনাৰ য'তে দিয়ে ত'তে আমি কাম কৰিম আৰু। কাম দিব মানে? কাম দিব আমাক। কাম লোৱা মানুহ আছে ন? আছে, আমি কাম মানুহ আছে। শুনিলে একচুৱেলি কাম লোৱা মানুহ এক্সট্ৰাকে মানুহ আছে যিবিলাক মানে ফিল্ডত ঘূৰি আছে, চাই আছে ক'ত কি কাম কৰিব লাগে। ইহঁতে জাষ্ট কৰি আছে, ইহঁতে মানে প্ৰেক্টিকেলত কৰি আছে। কিমান ধুনীয়াকে চাফা কৰি দেখাই দিওঁ, অডিটৰিয়ামটো একদম ধুনীয়াকে চাফা কৰি দিলে, মানে একদম ক্লিন কৰি দিয়ে। এতিয়া ল'ৰা ছোৱালী যিমান খেলিব আছে, চব খেলিব পাৰিব, মানে ইহঁতে আহিব পাৰিব। এতিয়া অহাৰ কাৰণে এটা ভাল প্ৰচেছ হৈ গ'ল। ইহঁতৰ এতিয়া কোনো বাধা বিঘিনি নাই। অলপ পানী আছে, পানীখিনি শুকাই গ'লে আৰু কোনো টেনশ্যন নাই, মই দেখাই দিম বাকীখিনি। ঠিক আছে, ধন্যবাদ সবাই। আপোনালোক সকলোৱে এই শিৱসাগৰৰ হৈ আপোনালোকে সকলোৱে শিৱসাগৰ হৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব, যাতে নতুন আপডেট পাব পাৰে। ঠিক আছে, ধন্যবাদ সবাইকে। তোমাৰ কাম কৰি কেনেকুৱা লাগি আছে? বহুত ভাল লাগি আছে। এইটো কিয় আহিছে ইয়াতে কাম কৰিব কাৰণে? তোমাৰ কেনেকুৱা মনত পৰিল যে মই তাতে যাই কাম কৰিম বা মানুহৰ উপকাৰ কৰিম? মনত পৰিল যে ইয়াৰ মানুহবিলাক বহুত বেকাৰত আছে, তাৰ কাৰণে ভাবিলো যে আহি দুই এষাৰ কাম কৰি আগবঢ়াই দিম। ঠিক আছে, ধন্যবাদ। একচুৱেলি বহুত ভাল কথা কৈছে। মানে ইয়াৰ যিবিলাক মানুহে বিপদত পৰি আছে, অৰিজিনেল শিৱসাগৰ মানুহৰ যিবিলাক বিপদত পৰি আছে, তেওঁলোকক সহায় কৰিবৰ কাৰণে ইহঁতে আহিছে, আগবাঢ়ি আহিছে। এনেকৈ আগবাঢ়ি আহিব লাগে। যিমান যুৱ সমাজ আছে, যিমান যুৱ সমাজ আছে, মেইনলি যুৱ সমাজে কওঁ, আপোনালোক যদি কোনোবাই যদি বিপদত পৰি আছে, আপোনাৰ চকুৰ সন্মুখত আপোনালোকে সহায় কৰিবলৈ অতি সোনকালে আহিব, আগবাঢ়ি আহিব, তেতিয়াহে আমাৰ সমাজটো আগবাঢ়ি যাব। ঠিক আছে, ধন্যবাদ সকলোকে।